আজি আমি সকলোৱে জানো বিশ্বজুৰি বিশ্ব পৰিৱেশ দিৱস আজি আৰু এই বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি আমি আমাৰ এই বিটিআৰ অঞ্চলত ফৰেষ্ট ডিপাৰ্টমেণ্টে হওক বা আমাৰ ছেক্ৰেটাৰিয়েটে হওক আমি বিভিন্ন কাৰ্যসূচী আমি ৰাখিছোঁ আৰু হিচাপে আমি আজি মই নিজে 3টা কাৰ্যসূচীত অংশগ্ৰহণ কৰিছোঁ। আমাৰ এই ছেক্ৰেটাৰী BTC ছেক্ৰেটাৰী কোকৰাঝাৰ মেডিকেল কলেজ এণ্ড হস্পিটেল আৰু BSc নাৰ্ছিং কলেজ এই 3টা জাগাত আমি আজি গছ পুলি ৰোপণ কৰিছোঁ আৰু আনপিনেদি আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ নেতৃত্বত ইয়াতো মানে সমগ্ৰ বিটিআৰ অঞ্চলতে যি মানে গছ পুলি ৰোপণ এই গছ পুলি ৰোপণ কাৰ্যসূচী আজি ইয়াত কৰা হৈছে। তো আমি সকলোৱে জানো যে গছ থাকিলেহে মানুহ থাকে, এটা এটা তথাকথিত এটা মানে কোটেশ্যন হয়। তো হিচাপে এই যি এটা কোটেশ্যন এভাৰগ্ৰীণ যি এটা কোটেশ্যন এই কোটেশ্যনটো আমি বচাই ৰাখিব লাগিব আৰু সেইটো বচাই ৰখাৰ কাৰণে ইতিমধ্যে আমাৰ বিটিআৰত BTC চৰকাৰ প্ৰমোদ বড়োৰ নেতৃত্বত আমাৰ বড়োলেণ্ড অঞ্চলটো সেউজীয়া কৰি ৰখাৰ কাৰণে গ্ৰীণ বড়োলেণ্ড কৰি ৰখাৰ কাৰণে ইতিমধ্যে বহুত কেইটা পৰিকল্পনা কৰা হৈছে আৰু সেই পৰিকল্পনাসমূহ কাৰ্যকৰী কৰাৰ কাৰণে নিশ্চয় অৰ্থৰ প্ৰয়োজন হয় আৰু সেই অৰ্থ প্ৰয়োজনটো আমাৰ এই বিটিআৰ অঞ্চলত যিমানখিনি মানে বাজেট এলোকেশ্যন হয় এই বাজেট এলোকেশ্যনৰ 2% বাজেট এই গ্ৰীণ বড়োলেণ্ডৰ কাৰণে ইতিমধ্যে ইয়াত মানে গ্ৰীণ বড়োলেণ্ডত যিখিনি মানে অৰ্থৰ প্ৰয়োজন এইখিনি মানে সকাহ দিয়াৰ কাৰণে এইখিনি সিদ্ধান্তটো লোৱা হৈছে আৰু নিশ্চয় যোৱা বছৰ 2023 চনতো ছেপ্টেম্বৰ মাহত আমাৰ বিটিআৰ অঞ্চলত ভৈৰৱকুণ্ডতে হওক বিভিন্ন অঞ্চলত ইয়াত গছ পুলি ৰোপণ ইয়াত কৰা হৈছে আৰু নিশ্চয় আমাৰ যি গছ ৰোপণ বা গছ পুলি ৰোপণ আৰু আমাৰ বিটিআৰটো সেউজীয়া কৰি ৰখাৰ কাৰণে যে এটা সিদ্ধান্ত এই সিদ্ধান্তটো অব্যাহত থাকিব আৰু বিটিআৰত BTC চৰকাৰে ইয়াত খুকীয়া যিখিনি সিদ্ধান্ত এই সিদ্ধান্তবিলাক কাৰ্যকৰী কৰিব। All my media friends, 5 জুন আজি 5 জুন 2024 51তম ওয়ার্ল্ড এনভায়রনমেন্ট ডে। এই ওয়ার্ল্ড এনভায়রনমেন্ট ডের স্লোগান হল আওয়ার ল্যান্ড আওয়ার ফিউচার। তো যেহেতু এইটো স্লোগানৰ ওপৰত আমি ওয়ার্ল্ড এনভায়রনমেন্ট ডে অবজার্ভ কৰিছো, তো আমি ভাবো যে আমাৰ মাটিত আমি ভৱিষ্যত বনাব লাগিব। তো ভৱিষ্যত বনাব লাগিলে কি হ'ব, বৰ্তমান পৃথিৱীত গ্লোবেল ওয়ার্মিং আছে, ডেজাৰ্টিফিকেশন হৈ আছে, ক্লাইমেটিক চেঞ্জেছ আহি আছে, তাৰ কাৰণে গছ লগোৱাটো অতি জৰুৰী। আজি আমি এই ওয়ার্ল্ড এনভায়রনমেন্ট ডে 25 মেৰ পৰা অবজাৰ্ভ কৰি আহিছো এজ পাৰ গাইডলাইন অফ গভৰ্ণমেণ্ট আৰু আজি শেষ পৰ্যায়। তো এই 25 তাৰিখৰ পৰা আমি ৰেঞ্জ পৰ্যায়ৰ পৰা আৰম্ভ কৰি সকলোতে এৱাৰনেছ প্ৰগ্ৰাম কৰিছো, স্কুল গাঁও তাৰপিছত নাগৰিক সকলোকে লৈ আমি বৃক্ষৰোপণ কৰিছো আৰু আজি আমি ইয়াৰ লগত তাৎপৰ্য ৰাখি ওয়ার্ল্ড এনভায়রনমেন্ট ডে লগত তাৎপৰ্য ৰাখি আমি কোকৰাঝাৰ মেডিকেল কলেজ তাত তেওঁলোকৰ ষ্টুডেণ্ট তাৰপিছত ডক্টৰছ ষ্টাফছ সকলোৱে একেলগে বৃক্ষৰোপণ কৰিছো ফৰেষ্টৰ লগত আৰু তাত ভাগ লৈছিলে আমাৰ মাননীয় BTCৰ স্পিকাৰ ছাৰ আৰু মাননীয় EM ৰেউৰিয়া ছাৰ তেওঁলোকো আছিলে আৰু বিভিন্ন পদবীধাৰী লোকসকল আছিলে। আমি তাতে বৃক্ষৰোপণ কৰি আহি তাৰপিছত আমি কোকৰাঝাৰ নাৰ্ছিং কলেজত আমি বৃক্ষৰোপণ কৰিলোঁ। তাতো তেওঁলোকৰ ষ্টুডেণ্টবোৰৰ পাৰ্টিচিপেশ্যন বহুত ভাল আছিলে, তেওঁলোকে স্বেচ্ছাই বৃক্ষৰোপণ কৰিছে আৰু এইটো এটা আমাৰ কাৰণে ভাল চাইন যে ভৱিষ্যতে আমি যদি এনেকৈ অধিক বৃক্ষৰোপণ কৰি থাকোঁ তেতিয়াহ'লে নিশ্চয় আমি আমাৰ ধৰাখনিত গ্ৰীণ এটা পৰিৱেশ আনিব পাৰিম আৰু স্পেচিয়েলি ফৰ BTC। আৰু আজি তাৰ লগতে সামঞ্জস্য ৰাখি এতিয়া বৰ্তমান আমি BTC ছেক্ৰেটাৰিয়েট কমপ্লেক্সৰ ওচৰত আমি ৰোড সাইড ট্ৰী প্লেণ্টেশ্যন কৰিছোঁ। তাতো আমাৰ সন্মানীয় স্পিকাৰ ছাৰ শ্ৰী কাতিৰাম বড়ো আৰু সন্মানীয় EM ছাৰ ৰেউৰিয়া নাৰ্জিয়াৰী
তেখেতো ইয়াত ভাগ ললে আৰু বিভিন্ন বিভাগৰ সেক্ৰেটাৰী আদিয়ে ভাগ লৈ বৃক্ষৰোপণ কৰিলে ইয়াত সেক্ৰেটাৰিয়েটৰ ষ্টাফ সকলেও ভাগ লৈছে সকলোৱে এটাই কথা যে পৃথিৱীত যদি গছ নাথাকে আমি তাৰ পৰিৱেশ বেয়া হ'ব আৰু আমাৰ এটা সময়ত গৈ জীয়াই থকাও প্ৰব্লেম আহিব পাৰে